হল আজি হৈ যোৱা তোমালোকৰ যিটো ষ্টেট একাডেমিক কাউন্সিলৰ ৰাজ্যিক অধিবিদ্যা পৰিষদে অনুষ্ঠিত কৰা টেলেণ্ট চাৰ্চ এক্সাম অৰ্থাৎ প্ৰতিভা সন্ধানী পৰীক্ষা 2025ৰ ক্লাছ 8ৰ কুৱেশ্যন খিনি মই আলোচনা কৰিম লগতে এনসাৰ খিনি তোমালোকক কিমানটা পাৰিলা আটাইখিনি গম পাবা এই ভিডিঅ'টোৰ জৰিয়তে ফুল মাৰ্কছ থাকিব আছিল 100 নম্বৰ সো সময় 3 ঘণ্টা আছিল ঠিক আছে তোমালোকে তোমালোকৰ এনসাৰ লগত মিলাই চাবা কিমান নম্বৰ পালা ঠিক আছে প্ৰথম প্ৰশ্নটো আছে choose the tense from the complete the sentence ইয়াৰ যে এক নম্বৰটো আমি শুদ্ধ উত্তৰ চাও তেতিয়া হলে এটো হ'ব will be studying হ'ব ইয়াৰ শুদ্ধ উত্তৰ দুই নম্বৰ প্ৰশ্নটো আছে identify the sentence which grammatically correct ইয়াৰ যে আমি এনসাৰটো চাও তেতিয়া হলে বি টো হ'ব she wants to go to the market বি টো হ'ব শুদ্ধ উত্তৰ তাৰ পিছত 3 নম্বৰ প্ৰশ্নটো আছে যেটো আমাক কৰিব দিছে indirect speechত আৰু ইয়াৰ যে এনসাৰটো চাও তেতিয়া বি টো হ'ব he explained with sorrow that he had lost his purse 4 নম্বৰ প্ৰশ্নটো চাও তেতিয়া হলে ইয়াৰ যেটো he had done it already টো এটা কি হ'ব এটা adverb of time হ'ব নেক্সট 5 নম্বৰটো আছে ইয়াত তোমালোকক কৈছে যে ইয়াত ভয়েস টেন্সৰ পৰা আহিছিল choose the sentence which passive form of voice for the following sentence please answer the question গতে ইয়াত passive voice কোনটো হ'ব যে চাও তেতিয়া হলে এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ let the question be answered next আমি 6 নম্বৰ প্ৰশ্নটো চাও the cat jumped dash the wall গতে ইয়াৰ এনসাৰটো হ'ব c টো over হ'ব identify the correct question take from the statement ইয়াত take question পৰা আহিছিল গতে এনসাৰটো হ'ব d টো হ'ব শুদ্ধ উত্তৰ 8 নম্বৰ প্ৰশ্নটো আছে which of the following is the correct jumble sentence order গতে ইয়াৰ বি টো হ'ব শুদ্ধ উত্তৰ 9 নম্বৰ প্ৰশ্নটো চাও তেতিয়া হলে ইয়াত কৈছে identify the part of speech of the underlined word টো কি বুজাইছে injection হ'ব so interjection 10 নম্বৰটো হৈছে choose the sentence with the correct use of infinitive গতে ইয়াৰ এনসাৰ হ'ব বি টো ছাত্ৰছাত্ৰীসকল 2 নম্বৰ পেজটো যোৱাৰ আগতে তোমালোক জনাব বিচাৰো এছআই এডুকেশ্যনৰ পৰা লৈ আহিছে অনলাইন টিউচনৰ ব্যৱস্থা ঠিক আছে 2024 পৰীক্ষাৰ মাত্ৰ বিগ অফাৰ এটা কাৰণ আমি মাহিলি কি 99 টকাকে লোৱা আছিল কিন্তু মাত্ৰ 100 টকাত বছৰিকা পৰীক্ষালৈকে তোমালোকে পঢ়াৰ সুবিধা পাবা তোমালোকে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চৰ যেটো লাষ্টলৈকে পৰীক্ষা হয় তেতিয়ালৈকে সম্পূৰ্ণ কোৰ্স ক্লিয়াৰ কৰা হ'ব গতে প্ৰায় আৰিমাহ আছে আৰিমাহ তোমালোকে 100 টকাতে পঢ়িব পাৰিবা ক্লাছবোৰ লাইভ ক্লাছ হ'ব নোটছবোৰ আমাৰ পৰা পাই যাবা নোটছবিলাক আমি দি দিম ক্লাছবোৰ লাইভ হ'ব নোৱাৰবিলাক খুদিব পাৰি ডাইৰেক্ট খুদিব পাৰিবা এ কি বিষয় থাকিব ম্যাথছ থাকিব সায়েন্স থাকিব সোশ্যাল সায়েন্স আৰু ইংলিশ গ্ৰামাৰ আটাইখিনি পৰীক্ষা আগত কোৰ্সটো ক্লিয়াৰ কৰিম যোগাযোগ নাম্বাৰটো এইটো যেটো স্ক্ৰিনত দেখা পাইছা 9394628219 আৰু তোমালোকে এখন স্ক্যানাৰ হয় স্ক্যানাৰখন মই দি দিম বাৰু তোমালোকক ইয়াত পে কৰি তোমালোকে স্ক্ৰিনশ্বটটো দি দিয়াৰ লগে লগে তোমালোকক গ্ৰুপত এড কৰা হ'ব আৰু তাতে তোমালোকক আটাইখিনি পঢ়োৱা হ'ব গতে ইচ্ছুক ছাত্ৰছাত্ৰীয়ে যিসকলে অলপ গুৰুত্ব দিছে পঢ়াৰ কাৰণে বা যিসকল ছাত্ৰছাত্ৰীয়ে বছৰিকা পৰীক্ষাত ভাল মাৰ্কছ ল'ব বিচাৰে তেনেকুৱা ছাত্ৰছাত্ৰীৰ কাৰণে বহুতে সুবিধা কাৰণ 100 টকা জানে তোমালোকে ইমান বেছি পইচা নহয় গতে 100 টকা দি তোমালোকে বছৰিকা পৰীক্ষাটো ভাল কৰিব পাৰা তেতিয়া হলে কোনো প্ৰবলেম নাথাকে কাৰণ নোটছ বিলাকে তোমালোকে পাই যাবা নোটছ বিলাক আমাৰ পৰা পাই যাবা নোটছৰ কাৰণে হাবাথুৰি খাব নালাগে বা ক'বাত সাৰ্চ কৰি আনি থাকিব নালাগে ডাইৰেক্ট ধুনীয়াকৈ আমাৰ মতে পঢ়ি যোৱা ধুনীয়া এটা ৰিজাল্ট কৰিব পাৰিবা আৰু লাইভ ক্লাছত সেই নোটছ বিলাকো আমি আলোচনা কৰোঁ গতে ইতিমধ্যে বহু ছাত্ৰছাত্ৰীয়ে ক্লাছত জয়েন হৈছে তোমালোকেও সোনকালে জয়েন হ'বা ঠিক আছে এতিয়া 11 নম্বৰ প্ৰশ্নটো আছে select the correct tense from গতে ইয়াৰ এনসাৰ হ'ব was cooking অৰ্থাৎ সি টো হ'ব শুদ্ধ উত্তৰ 12 নম্বৰ প্ৰশ্নটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ যদি চাও তেতিয়া হলে বি টো হ'ব শুদ্ধ উত্তৰ মই পাৰ পঢ়াই দিয়া নাই তোমালোকে চাবা 13 নম্বৰ যেটো প্ৰশ্ন আছে ইয়াৰ শুদ্ধ উত্তৰ ইয়াৰ কোনটো অফেন টো হ'ব শুদ্ধ উত্তৰ 14 নম্বৰ প্ৰশ্ন উত্তৰ ইয়াৰ শুদ্ধ উত্তৰ কাৰেক্ট পেছিভ ভইচ যদি কৰিব দিয়ে তেতিয়া হলে বি টো সি টো হ'ব the walls have been painted by them অৰ্থাৎ সি টো হ'ব শুদ্ধ উত্তৰ 15 নম্বৰ যেটো প্ৰিপজিশন উলিয়াব দিছে এই প্ৰিপজিশন কোনটো হ'ব যেটো 15 নম্বৰ প্ৰশ্নটো choose the correct preposition গতে ইয়াত টু হ'ব শুদ্ধ উত্তৰ 16 নম্বৰ প্ৰশ্ন উত্তৰ ইয়াত যদি চাও তেতিয়া হলে ইয়াৰে সি টো হ'ব শুদ্ধ উত্তৰ 17 নম্বৰ বি টো তাৰ পিছত যে 18 নম্বৰ চাও তেতিয়া হলে এটো হ'ব যেটো আউটসাইড বুজাইছে এটো এডভার্ব বুজায় ঠিক আছে 19 নম্বৰ প্ৰশ্নটো হৈছে যেটো আমাক কি কৰিব দিছে ভয়েসৰ পৰা আহিছিল পেছিভ ভয়েসৰ পৰা গতে can the poor man be helped by you গতিকে ইয়াৰ এনসাৰটো হ'ব C2 ঠিক আছে
19 নম্বৰ C টো হ'ব তাৰ পিছত নেক্সট 20 নম্বৰ প্ৰশ্নটো আছে বাই নেক্সট ইয়াৰ আই ডেছ ইন দিছ চিটি ফৰ 10 years গতে উইল হেভ বিন লিভিং অৰ্থাৎ 20 নম্বৰ C টো হ'ব 21 নম্বৰ যেটো প্ৰশ্ন আছে ইয়াৰ 21 নম্বৰ B টো হ'ব শুদ্ধ উত্তৰ আৰু 22 নম্বৰ যে চাও তেতিয়াহলে উড ইউ মাইন্ড গিভিং মি সাম ব্ৰেড গতে এই আনসাৰটো যে চাও তেতিয়াহলে ইয়াৰে হ'ব C টো হ'ব শুদ্ধ উত্তৰ ছাত্ৰসকল আমি 23 নম্বৰৰ পৰা যিখিনি সায়েন্সৰ পৰা বাকি যিখিনি আছে আমি নেক্সট ক্লাছত অলপ পিছতে পাই যাবা গতে তোমালে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা বহুতে চেনেলটো সাবস্ক্ৰাইব নকৰে যাৰ ফলত তোমালে কিছুমান ইম্পৰ্টেন্ট পৰীক্ষা আহি গুছি যায় বহুতে গমেই নাপায় ঠিক আছে আমাৰ চেনেলত যেটো যিকোনো টেলেন্ট সার্চ এক্সামৰ আমি আলোচনা কৰো নোটস পাতি বহুতে আমি দি থাকো ৰেগুলাৰ আমাৰ দি থাকাই যায় গতে কোনো ছাত্ৰতে যদি টেলেন্ট সার্চ এক্সাম বিলাক দিব বিচাৰে নেক্সট টেলেন্ট সার্চ এক্সাম বা আমাৰ পৰা ইম্পৰ্টেন্ট বস্তুবিলাক শিকিব বিচাৰে চেনেলটো সাবস্ক্ৰাইব কৰিবা কাৰণ সার্চ কৰি থাকিলে তোমালোকে কিছুমান বস্তু নোপোৱা গতে সার্চ কৰিলে যেটো বহুতে আহিছা তেতিয়া তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা নেক্সট এটা ভিডিঅ লগ পাম বাই